নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো বন্ধুসকল, আজি মই কেইটামান ঔষধ হাতত লৈছোঁ। আজি এই ঔষধকেইটা কোনটো ঔষধে কি কাম কৰে আপোনালোকে মোৰ ভিডিঅ'টো গুৰুত্ব সহকাৰে অকণমান শুনিব। মই ভিডিঅ'টো অকণমান দীঘলীয়া নকৰোঁ, শ্বৰ্ট টাইপৰ মাজতে আপোনালোকৰ মাজত আলোচনা কৰিম। তো এই ঔষধবিলাকৰ কাম কি, মই সেইকাৰণে আজি মই নিজৰ ঘৰতে বহিছোঁ। বহিকিনে মই আপোনালোকৰ লগত আলোচনা কৰিম ঔষধৰ কাম। ফাংগিচাইড, ইনছেক্টিচাইড, এইকেইটা ঔষধৰ ওপৰত মই আলোচনা কৰিম। আৰু এটা হ'ল ভিটামিন। মই অলৰেডি তিনিটা ঔষধৰ বিষয়ে আলোচনা কৰিম। এটা হ'ল ইনছেক্টিচাইড, এটা হ'ল ফাংগিচাইড আৰু এটা হ'ল ভিটামিন। তো ঔষধকেইটা মই ইয়াত ৰাখিছোঁ, কথা নাই। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে আমি সকলোৱে একেলগে একত্ৰিত হৈ খেতি কৰি যাতে আমি আগুৱাই যাব পাৰোঁ। আৰু খেতি যাতে নষ্ট নহয়, খেতিৰ যাতে আমি পোকবিলাক বা গছৰ পোৱা ফাংগিচাইডবিলাক ভাল কৰিব পাৰোঁ, তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। মই প্ৰথমতে আলোচনা কৰিম, মই ইয়াত অলৰেডি আদা গছ দেখুৱাইছোঁ আপোনালোকক, কিন্তু মই এই আদা গছৰ বিষয়ে আপোনালোকক কোৱা নাই। আজি ধৰক লগাইছোঁ, গছটো হৈছে তিনিটা, ইয়াত আদা লগাইছিলোঁ। মই ইয়াত কি কৰিছোঁ, যিটো 98 আৰু 95 দানা বুলি কওঁ আপোনালোকক, ষ্টপলেজাৰ, এই দানাটো মই দিছিলোঁ ইয়াত। তিনি টুকুৰা আদাৰ তিনিটা টুকুৰা লগাইছিলোঁ এটা এটা বস্তাত। তো 95 আৰু 98 দানাৰ কাম চাইছে না, কি হয়, শিপা ইমান কাম কৰে আৰু গছৰ ইমান বৃদ্ধি ঘটায়, গছে বহুত বৃদ্ধি ঘটে। তাৰ ফলত চাওক, তিনিটা থোপৰ পৰা কেইটা হৈ গৈছে, কিমান হৈ গৈছে। তো লগতে গছৰ ধৰক জলকীয়া গছেই হওক, জলকীয়া গছ ধৰক, এইটো জলকীয়া গছ বুলি ধৰি ল'লোঁ। এই গছৰ এইটো গৰিত কি হয়, ফাংগিচাইড লাগি যায়। আৰু এইটো গছৰ যিটো মেইন গছ, এই গছতো ক'লা ক'লা আৱৰণ পৰি যায়। এনেকুৱা ধৰণৰ যদি সমস্যা আপোনালোকে দেখা পাইছে বা আপোনালোকৰ খেতিত হৈছে, বৰ্তমান কিন্তু ফুলকবি, ওলকবি, গাজৰ, মূলাৰ সময়। এই সময়ত কিন্তু আপোনালোকৰ এইটো এটা সমস্যা দেখা পাব, ওলকবি, ফুলকবিৰ গুৰি পচি গৈ আছে, পাতবিলাক লেতেৰা হৈ আছে, ক'লা আৱৰণ হৈ আছে। তাৰ কাৰণে আপোনালোকে এই ঔষধটো স্প্ৰে কৰিব, লখন্দি, মনত ৰাখিব, লখন্দি। এইটো হ'ল চিষ্টেমিক ফাংগিচাইড, কেৱল ফাংগিচাইডৰ কাৰণে। এইটো আপোনালোকে প্ৰতি টেংকিত 16 লিটাৰ টেংকিত 25 গ্ৰামকৈ ঔষধ পানীৰ লগত মিক্স কৰি খেতিত স্প্ৰে কৰিব। প্ৰতিটো গছ ভালদৰে ভিজাই দিব। চাব আপোনালোকৰ গছৰ পাতবিলাক চিকচিকীয়া হ'ব। ইয়াত পাতৰে ফটো দিয়া হৈছে, কিন্তু পাতৰ কিবা সমস্যা থাকিলে, পাত ফুলি গ'লে, পাতত দাগ পৰিলে, ক'লা আৱৰণ হ'লে, এনেকুৱা ধৰণৰ ঔষধ স্প্ৰে কৰিব, আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। তো আমাৰ খাৰুপেটীয়াৰ কৃষক বা চব্জি কৰা ব্যক্তিসকলক মই ক'বলৈ গ'লে, এখেতক কৈছোঁ, এখেতেও বহুত কিবা কিবি জানে, এখেতেও ভাল চব্জি খেতি কৰাৰ যোগ্য বুলি মই ক'ব পাৰোঁ। এখেতে কিন্তু উন্নত ধৰণৰ খেতি কৰি আছে, বহুত উৎপাদন হৈ আছে। মই এখেতৰ লগত আমাৰ সন্মানীয় দাদা বাইদেউসকলক কৈছোঁ, বিশেষকৈ আপাৰ আছামৰ ফালে যিখিনি মানুহ আমাৰ আছে, দাদা বাইদেউসকলে কিন্তু খেতি বাতিৰ ওপৰত মনোযোগী হৈছে। তো দাদা বাইদেউসকল, আপোনালোকে কথাটো অকণমান মনোযোগী হ'ব। তো আমাৰ অসমীয়া মানুহখিনিক কথা কৈছোঁ, খেতি কৰাৰ কাৰণে প্ৰস্তুতি লৈছে। ধৰক কেনেকৈ ক'লোঁ মই, আকৌ আপোনালোকে মোক কুৱেশ্যন কৰিব, আপুনি কেনেকৈ জানে আপাৰ আছামত খেতি কৰিবলৈ আৰম্ভ কৰিছে। মই নিজে জানো, মই 95% জানো যে আপাৰ আছামত থকা দাদা বন্ধু বান্ধৱীসকলে খেতি বাতিৰ ওপৰত মনোযোগী হৈছে। তাৰ কাৰণ
যোৱা বছৰতো মই কমেও 300জন দাদা বাইদেউলৈ মই পটলৰ শিপা পঠিয়াইছোঁ। মই এইবাৰো পঠিয়ালোঁ কমেও 20জনৰ ওপৰত। এতিয়া মই কিন্তু পঠিয়াই আছোঁ হাইব্ৰিড পটল। তো বহুতে বিকি আছে, ভাল কথা। তো ইনছেক্টিচাইডৰ কথা ক'লোঁ। তো আপোনালোকে খেতি কৰিছে, আপোনালোকে কথাখিনি অলপ গুৰুত্ব সহকাৰে শুনক। এতিয়া মই আলোচনা কৰিম আপোনালোকৰ চিনাকি ঔষধ মিৰাকলান। এইটো একেবাৰে পুৰণা কোম্পানীৰ ঔষধ হয়। তো এই ঔষধটোত বহুত ভাল, বহুত দিন আগৰ পৰা আমি চাই আহিছোঁ এই ঔষধটো। ইয়াত কিন্তু ডাইৰেক্টলি লিখা আছে প্লেন গ্ৰ'থ ৰেগুলেটৰ। এই গছটোত তাৰমানে কি হয়, সুস্থ কৰি ৰাখে, ফলনবিলাক ভাল হয় আৰু ফুলবিলাক বেছিকৈ সৰিব নিদিয়ে। এইটো কিন্তু বহুত ভাল ভিটামিন হয়। এইটো আপোনালোকে প্ৰতি টেংকিত 25 গ্ৰাম বা 25 ml কৈ দি স্প্ৰে কৰিব 16 লিটাৰ টেংকিত। এতিয়া মই আলোচনা কৰিম দাহাতৰ বিষয়ে। এইটো দাহাত হয়, এইটো হ'ল ইয়াত লিখাই আছে, আপোনালোকে চাব পাৰিছে ইনছেক্টিচাইড। তো ইন্দ্ৰজিৎ দা, আপুনিও চাব, আপোনাৰ খেতিটো এনেকুৱা ধৰণৰ ঔষধ দিব, আপুনিও প্ৰস্তুতি লৈছে। কোনটো খেতিত কিমান পৰিমাণে আৰু কিমান ঔষধ টেংকিত ভৰাব লাগে মই কৈ আছোঁ, আপুনিও শুনিব। এইটোৰ নাম হ'ল দাহাত। এই দাহাতটো হ'ল ধৰ্মাছ কোম্পানীৰ ঔষধ। এই ঔষধটো আপোনালোকে 25 ml পাৰ টেংকিত ভৰাই স্প্ৰে কৰিব। মই দাহাত দুটা ইয়াত মিক্স দি দিলোঁ। এতিয়া আলোচনা কৰিম লব্ৰিঅ'। এই দাহাত আৰু লব্ৰিঅ' এই দুটা কিন্তু একে কোম্পানীৰ ঔষধ হয়। এই ঔষধটো কি কৰিব, এইটো আমি কি কৰোঁ, চিটকা পোক বুলি কওঁ এই পোকটো খেদিবৰ কাৰণে। আৰু দাহাতটো হ'ল উৰণীয়া পোক, বৰল, এইবিলাক খেদিবৰ কাৰণে। তো বৰলে কি কৰে, গছৰ এনেকুৱা ধৰণৰ মেইন গছটোত ফুটা কৰে। লাও গছ আছে, জিকা গছ, কোমোৰা গছ, এনেকুৱা গছবিলাক আধাখিনি জীয়াই থাকে, আধাখিনি মৰি যায়। এনেকুৱা সমস্যা হ'লে আপোনালোকে দাহাত দিব আৰু লগতে এই লব্ৰিঅ'টো স্প্ৰে কৰিব। লব্ৰিঅ' পাৰ টেংকিত তাৰমানে এটা বটলত 50 ml ঔষধ আছে, আপোনালোকে 25 ml কৈ পাৰ টেংকিত ভৰাই স্প্ৰে কৰিব। এতিয়া আলোচনা কৰিম ডাষ্টাৰ্ড। ইয়াত 4টা পেকেট আছে। ডাষ্টাৰ্ডৰ কাম কি? ডাষ্টাৰে কাম কৰে কি, ভগামাছি যে আছে, উৰণীয়া পোকবিলাক, এইবিলাক পোক খেদিবৰ কাৰণে আমি ডাষ্টাৰ্ড ব্যৱহাৰ কৰিব লাগে। ডাষ্টাৰ্ড তো লব্ৰিঅ', ডাষ্টাৰ্ড আৰু দাহাত 3টা ঔষধ আপোনালোকে একেলগে সংমিশ্ৰণ কৰি স্প্ৰে কৰিব। ডাষ্টাৰ্ড এটা পেকেট আধাখিনি এটা টেংকিত দিব, মোটামুটি 2 টেংকি কৈ হয়। এই ঔষধৰ কোনো চেন নাই, কিন্তু পোকে সহ্য কৰিব নোৱাৰে আৰু পোক লগে লগে মৰি যায়। আপোনালোকে সপ্তাহত 2বাৰ স্প্ৰে কৰিব। আপোনালোকৰ গছৰ পাতবিলাক এনেকুৱা হ'ব। মই যে চাওক, ঘৰত থকা আদা গছবিলাকতো মই কিন্তু স্প্ৰে কৰিছিলোঁ দাহাত, পাতবিলাক একদম পূৰা চিকচিকীয়া হৈ আছে। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই দানা, লক্ষণদী, মিৰাকলান, লব্ৰিঅ', দাহাত আৰু ডাষ্টাৰ্ড এইকেইটা ঔষধৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ খেতিত আপোনালোকে এনেকুৱা ধৰণৰ ঔষধ দিব, যিবিলাক ঔষধে নেকি আমাৰ খেতি বাতিত কোনো ক্ষতি নকৰিব। আপুনি এইবিলাক ঔষধ খেতিত দিয়াৰ পিছত 2 ঘণ্টাৰ পিছতো যদি আপোনালোকে খেতিৰ পৰা চব্জি উঠাই খায়, আপোনালোকৰ কোনো ক্ষতি নহ'ব। যিবিলাক ঔষধ দিলে নেকি ক্ষতি হ'ব, সেইবিলাক ঔষধ দিয়াতকৈ নিদিয়াই ভাল, যাতে আমাৰ স্বাস্থ্যৰ বাবে ভাল হয়। আপোনালোকৰো মই সুস্বাস্থ্য কামনা কৰিলোঁ। আপোনালোকে এনেকুৱা ধৰণৰ খেতি বাতি কৰক, সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।